এটা ফটোকেইটা চাই তোমালোকে মোক ক'ব লাগিব হু আর দে তেওঁলোক কোন আৰু এবাৰ তোমালোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে কোনোবাই কিবা জানা নেকি প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ প্ৰধান হয়নে প্ৰধানমন্ত্ৰী আছিল এইটো বাৰু পিছত ডিসকাস কৰিম নেতাজী সুভাষ চন্দ্ৰ বসু প্ৰধানমন্ত্ৰী নাছিলে তেখেতে আজাদ হিন্দ ফৌজ গঠন কৰিছিল আৰু 1945 তেখেতে কালাপানী নামৰ ঠাইত ভাৰতৰ সাগৰৰ মাজৰ এখন ঠাই আন্দামান নিকোবৰৰ কালাপানী নামৰ ঠাইত নেতাজী সুভাষ চন্দ্ৰ বসুৱে তাত এখন জেল আছিল সেই জেলখনত আমাৰ যিবিলাক এওঁটো কিহৰ যুদ্ধ কৰিছিল আমাৰ কাৰণে কিহৰ আন্দোলন স্বাধীনতা আন্দোলন কৰিছিল আৰু স্বাধীনতা আন্দোলনৰ যিবিলাক যোদ্ধা আছিল ফাইটাৰ্ছ সেই ফ্ৰীডম ফাইটাৰ্ছ বিলাকক কালাপানীত যি কষ্ট দি আছিল ইংৰাজে তাৰ পৰা মুক্তি কৰি তাতে প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা ট্রাই কালার ত্রিরঙ্গা সেই কালাপানীত প্ৰথমবাৰৰ বাবে 1945 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বাধীন হোৱা বুলি ঘোষণা কৰি প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিল এইজনে আমাৰ নেতাজী যিয়ে আজাদ হিন্দ ফৌজৰ গুৰি লৈছিল এটা নেক্সট ফটোখন মই দেখাম সর্দার বল্লভ ভাই তেখেত কি আছিল আমাৰ কাৰণে একতা আৰু এখেতে স্বাধীনতাৰ যুদ্ধত আমাক বাবে যুদ্ধ কৰিছিল নে নাই একতাৰ মূৰ্তি কাৰ নামত বনাইছে ক'ত বনাইছে ইয়েস নৰ্মদা নদীৰ পাৰত গুজৰাটত পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তি কিয় বনাইছে একতাৰ মূৰ্তিটো কিয় বনাল কাৰণ তেখেতে ভাৰতৰ ব্ৰিটিছসকলে কি কৰিছিল জানা আমাৰ ভাৰতক মানে ডিভাইড কৰিছিল যাতে মানুহৰ মাজত মিল নাথাকে যাতে আমি সবে সবৰে লগত কাজিয়া কৰি থাকো হেগুতে ব্ৰিটিছসকলে কি কৰিছিল যাতে ডিভাইড এণ্ড ৰুল বেলেগ কৰা আৰু যুদ্ধ লগাই দিয়া ভাৰতখনক বিভিন্ন প্ৰভিন্সত ভাগ কৰিছিল সৰু সৰু অঞ্চলত ভাগ কৰিছিল যিমান ভাগ হ'ব সিমান অমিল হ'ব সিমান কাজিয়া লাগিব কিন্তু এখেত এই মহান ব্যক্তিগৰাকীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলে সেই ভাৰতৰ যিমান 565খন প্ৰভিন্স এই গোটাইবিলাকক একলগ কৰিছিল আৰু মানুহৰ মাজত ভাৰতত মিলা প্ৰীতি বঢ়াইছিল সেই গতিকে এখেতক একতাৰ প্ৰতীক বুলি কয় চৰ্দাৰ পেটেলে এই ভাৰতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰভিন্স বিলাকক লগ লগাইছিল আৰু ভাৰতখনক এক ভাৰত শ্ৰেষ্ঠ ভাৰত কৰিছিল আমি যে এবাৰ কৈছিলো এক ভাৰত আমি আগতে কোনেও কাৰো লগত কাজিয়া কৰিব আমি এখন ভাৰতৰে সব বাসিন্দা ধৰ্মক লৈ কাজিয়া কৰিব নালাগে ভাষাক লৈ কাজিয়া কৰিব নালাগে হয়নে পোছাকক লৈ কাজিয়া কৰিব নালাগে খানাক লৈ কাজিয়া কৰিব আমি সবে একে কিন্তু বেলেগ বেলেগ খাও বেলেগ বেলেগকে থাকো যদিও আমি কিন্তু সবে ভাৰতীয়য়ে আৰু এই চৰ্দাৰ পেটেলে আমাক আমি যে সবে ভাৰতীয় এই শিক্ষাটো দি থৈ গৈছে এই গোটেই তেখেতক একতাৰ প্ৰতীক বুলি কয় চিম্বল অফ ইউনিটি হয়নে কেইজন
কিতাপখনৰ এটা কিবা লিখা আছে চাও চাও দেখা না যায় আনা দিয়া সংবিধান কি লিখা আছে ভাৰতৰ সংবিধান আচ্ছা এই ব্যক্তিগৰাকীয়ে এই ভাৰতীয় সংবিধানখন হাতত কিয় লৈ থাকিল কাৰণ কি এখেতে ভাৰতীয় সংবিধানৰ কিবা কাম কৰিছিল আৰু তাৰ লগতে আমাৰ স্বাধীনতাৰ যুদ্ধটো এখেতে কি কৰিছিল যুদ্ধ কৰিছিল আমাক ইংৰাজৰ কবলৰ পৰা মুক্তি দিব এইগৰাকীয়ে হৈছে মই তোমালোকক এটা হেৰি কৰোঁ এখেতৰ নামটো দুটা আখৰ আছে এখেতৰ নামটোত দুটা আখৰ আছে বৰ্ণ আছে হ আৰু আ বি আৰু এ আছে ভাবা বি আৰু এ আছে আৰু ইংৰাজীত যদি লিখো আৰু এটা মই দিছো হৰ্ষইকাৰ আছে কৈ থাকাচোন অলপ অলপ কাট চাপি আছে আৰু এটা লগাই দিম নেকি Dr. Bhimrao Ambedkar. Yes, clap for him. Bhimrao Ambedkar, good. Ambedkar. Bhimrao. B-H-I-M. R-O-W. R-A-O. Ambedkar কব পাৰিবা নেকি M-B. Ambedkar. Very good. সকলোৰে কাৰণে এইগৰাকীয়ে ব্যক্তি আমাৰ কাৰণে স্বাধীনতাৰ যুদ্ধ কৰিছিল এইগৰাকীও আৰু আমাৰ ভাৰতৰ যিখন সংবিধান এই সংবিধানৰ প্ৰণেতা বুলি কয় ডক্টৰ ভীমৰাও আম্বেদকাৰ তেখেতৰ কাৰণে আমি ভাৰতত তেখেত আৰু তেখেতৰ লগত আৰু কেইগৰাকীমান আমাৰ দেশৰ পুৰোধা ব্যক্তি আছিল ৰাজেন্দ্ৰ প্ৰসাদৰ লগতে অন্য ব্যক্তিসকল তেখেতসকলে লগ লাগি ভাৰতীয় সংবিধানখন আমাক দিছিল আৰু এই ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ পিছফালে যিটো ঘৰ আছে সেইটো কি এটা ধুনীয়া গোল ঘৰ আছে এইটো দিল্লীত আছে হয়নে লালকিল্লাৰ কাষত আছে সুপ্ৰিম কোৰ্টটো নহয় আমাৰ যে আমি যিবিলাক মানুহ ভোট দি পেলাই পঠাওঁ তেখেতসকলে তাত মিটিং চিটিং পাতে কি কয় সেইটো ভৱন কি ভৱন সংসদ ভৱন এইটো হৈছে আমাৰ দেশৰ সংসদ ভৱন আৰু এই সংবিধানখনৰ কাম কাজবিলাক এই সংসদ ভৱনতে হয় আৰু লগতে আমাৰ ক্লাছৰুমতো সংবিধান কেনেকে হয় কোৱাচোন কেনেকে হৈ আছে আমাৰ শ্ৰেণীতো সংবিধানখন কেনেকে হয় এতিয়া চা তোমালোকৰ মাজত মই যেতিয়া পঢ়াওঁ
মই হেৰি কৰো নেকি যে আজি ছোৱালীখিনিক বেছি গুৰুত্ব দিম ল'ৰাক নিদিওঁ ল'ৰাক বেছি গুৰুত্ব দিম ছোৱালীক নিদিওঁ তেনেকুৱা হয় নেকি মই সমানে পঢ়া নে নপঢ়া সেইটোৱে সংবিধান অৰ্থাৎ মই তোমালোকৰ মাজত সমতা ৰক্ষা কৰিছো সমানে গুৰুত্ব দিছো মই কি লাষ্টত বহাজনক গুৰুত্ব নিদিওঁ নেকি সন্মুখত বহাজনক বেছি গুৰুত্ব দিওঁ নেকি চবকে সমান গুৰুত্ব দিম পঢ়িব পঢ়াক গুৰুত্ব নিদিওঁ নেকি পঢ়া নপঢ়া চবকে সমান গুৰুত্ব দিওঁ নে নিদিওঁ সেইটোৱে সংবিধান ঠিক তেনেকে তোমাৰ ঘৰতো যদি ধৰা তোমাৰ ভাই ভনী আছে তোমাৰ ভণ্টিক ধৰা ঘৰৰ পৰা ওলাব নিদিয়ে বাহিৰত কিন্তু তোমাক ওলাব দিয়ে ভাই ল'ৰাজনক ওলাব দিয়ে তেতিয়া তোমাৰ ঘৰত সংবিধানখন ৰক্ষা হ'ব নেকি সমান নহ'ব ছোৱালীজনীক একো কৰিব নিদিয়ে ল'ৰাজনক চব কৰিব দিয়ে যদি সমান হয় তেতিয়াহে সংবিধান আছে ঘৰবিলাক এইবিলাক কথাও তোমালোকে জানিব মই আজি এই ফটোবিলাক কিয় দেখাই আছো জানানে এইবিলাক ব্যক্তিৰ জৰিয়তে আমি মোৰ তাত কেইখনমান ফটো থকাহে দেখিছো আৰু বহুত ব্যক্তি আছে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 92 which page 92 সবে 92 পয়সা 92 এতিয়া যেহেতু পেজ নম্বৰত গৈছা মই তোমালোকক প্লিজ কাউন্ট 1 2 1 2 4 5 6 7 8 11, 12, 13, 14, 15, 16 20, 22, 23, 25, 26, 27, 28, 29, 30, 31, 32, 34, 35, 38, 39, 40, we have 41 students আমাৰ কিমান আছে 41 students আছে এতিয়া মই তোমালোকক পাঁচটা গ্ৰুপ কৰিম পাঁচটা গ্ৰুপৰ কৰিবলৈ 1 to 5 কাউন্ট কৰিব লাগিব এতিয়া তোমালোকে সবে 1 2 3 4 5 নিজৰ নাম্বাৰটো মনত ৰাখিবা নে পাহৰি যাবা মনত ৰাখিবা ভেৰি গুড এটা 1 2 4 5 নিজৰ নাম্বাৰ মনত ৰাখিবা 1 3 4 5 1, 2, 3, 4, 5, এতিয়া নিজৰ নাম্বাৰ মনত আছে কোন মিলা হাত দাঙা নিজৰ কিতাপ আৰু কপি লৈ পেলাই এইটো কৰ্ণৰতা all ones please come to this corner all ones please come here raise your hand and come here all two all three please come here all three very good all four please sit here sit here
All five. Serious. Muka-muki ke bohiba. Soalnya kale boha. One. Serious. One. Serious. Muka-muki ke bohiba. Hello. Please don't talk. একো কথা নোকোৱাকে নিজৰ ঠাইত ধুনীয়াকে বহা এতিয়া মই কি কৰিব দিম চাবা চৌৰভৰ চেটাৰডে নামৰ কাম এতিয়াহে আহিছে হেল্ল' তোমালোকে কিমান পেজ নম্বৰত আছা 92 আমি 92 পেজ নম্বৰৰ লেসন 8 पैसा सबै ताते তোমালোকে গ্ৰুপত এটা কাম কৰিব লাগিব প্ৰত্যেকে এটো এটা কম্পিটিশন জনে সবতকে সোনকাল পাৰিব তলপা জনে সবতকে সোনকাল কৰিব পাৰিব কি কি কব বিংগো জন্তু গ্ৰুপে সবতকে পাস কৰিব গ্ৰুপৰ এটো অকলে নহয় তোমালোকে অকলে কৰিবনে গ্ৰুপৰ গ্ৰুপৰ ভিতৰত কম্পিটিশনটো জয় হ'ব লাগিব তাতে এটা শব্দ খেলি মেলি দিছে নে সেইটো কোন গ্ৰুপে প্ৰথম ক'ব পাৰিবা মানে Freedom fighter. Very good. Clap for group 5. Clap তোমালোকে লক্ষ্য কৰিছনে এটা শব্দ খেলি মেলি দিছে নে নাই তাতে কি আছে Freedom fighter. Very good. কি হ'ব কোৱাচোন গানটো কোৱা আৰু এটা Very good. Freedom fighter. এটা চোৱা এই আসকো কিয় দিম এতিয়া চোৱা হেল্ল' Thank you, group 5. এটা কথা হ'ল এই যে মই তোমালোকক ফটোবিলাক দেখিছো এই গোটেইখিনি হৈছে ফ্ৰীডম সেই গতিকে সেই আজিৰ লেচনৰ নামটো আই লাভ মাই কাণ্ট্ৰি মই মোৰ দেশক অৰ্থাৎ ফ্ৰীডম ফাইটাৰ্ছ কোন হ'ব মানে যোনে দেশক ভাল পায় এতিয়া আমিও বৰ্তমান সময়তো একোজন যোদ্ধা হ'ব লাগিব আমি কিন্তু আজিৰ সময়ত আমি মৰিবলৈ যুদ্ধ নকৰোঁ আমি জীয়াই থাকিবলৈ কাৰণ কি জানানে আমি যিমান ভালদৰে দেশত জীয়াই থাকিম দেশৰ সিমান উন্নতি হ'ব তুমি বেয়া বস্তু নোখোৱাকৈ যদি দেশত ভালদৰে জীয়াই থাকা গাঁৱৰ ভাল কাম কৰা ঘৰৰ ভাল কাম কৰা তেতিয়াহে দেশ সেৱা হ'ব আজি কিন্তু যদি বেয়া বস্তু খাই বেমাৰ হৈ থকা দেশৰ ক্ষতি হয়নে নহয় সেই গতিকে আমি নীতি নিয়মবিলাক পালন কৰি ভালদৰে জীয়াই থাকিব আজিৰ সময় দেশৰ হকে মৰাৰ সময় নে জীয়াই থকাৰ সময় ভাল কাম কৰিব এতিয়া তোমালোকে গ্ৰুপত আৰু এটা কম্পিটিশন দিছো যোনে পাৰা প্ৰথম গ্ৰুপ হেৰি তোমালোকে গ্ৰুপত সবে ডিসকাস কৰা আৰু যে এই
তোমালোকৰ পেজ নম্বৰ 92 ফটো কেইটা আছে এই ফটো কেইটাৰ নাম কেইটা গ্ৰুপত জনে প্ৰথম ধাপধুপ ক'ব পাৰিবা সেইটা বিংগো ক'বা रानी लक्ष्मीबाई महात्मा गांधी प्रथम डिस्कस करा ग्रुपत प्रथम डिस्कस करा सबले जन्म डिस्कस इन योर Bingo. रानी लक्ष्मीबाई महात्मा गांधी नेताजी सुभाष चंद्र बोस जवाहरलाल नेहरू सरदार वल्लभभाई पटेल बेलेग ग्रुपे ক'ব নেকি राम वेरी गुड बेलेग ग्रुपे কোনোবা ক'বা নেকি এনি আদার গ্रुप ग्रुप 4 এবাৰ গ্रुप 4 এ ক'ব তোমালোকে হয়নে চেক কৰিবা रानी लक्ष्मीबाई হয়নে প্ৰথমটো ৰাণী লক্ষ্মীবাই হয়নে रानी लक्ष्मीबाई कोण राणी আছিল ঝান্সী কি ঝান্সী তাৰপিছত হয়নে মহাত্মা গান্ধী সবে চিনি পোৱা মহাত্মা গান্ধীক জাতিৰ কি বুলি কয় नेताजी सुभाष चंद्र बोस আমি ফটো দেখাইছিলো নেতাজী এইবিলাক ফ্ৰীডম ফাইটাৰ্ছ নে তাৰপিছত হ'ব তোমালোকে হ'ব এতিয়া সেইটো গ্ৰুপে কোৱাচোন জৱাহৰলাল নেহৰুৰ পিছত কি তাৰপিছত सरदार वल्लभभाई पटेल ভেৰি গুড চৰ্দাৰ পেটেলৰ ফটো দেখাইছিলো নে তেখেতে ভাৰতক এক কৰিছিল নে বিভাগ কৰিছিল ব্ৰিটিছসকলে বিভেদ কৰিছিল চৰ্দাৰ পেটেলে এক ভাৰত তাৰপিছত ফটোটো ক'ব পাৰিবা Bingo. কোৱা Yes, দেশ তরুণ ফুকনক আমি কি বুলি কওঁ জানো পৰীক্ষাত যদি সুধে হু ইজ দেশভক্ত কিয় দেশভক্ত বুলি কয় দেশক কি কৰিছিল ভক্তি কৰিছিল আমিও সকলোৱে দেশক কি কৰিব লাগে আমি মাটি কেতিয়াও লেতেৰা কৰিব তুমি বহি থকা ঠাইখিনি যদি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা সেইটোৱে দেশ ভাত দেশক ভাল পোৱা বেলেগ ইমান ডাঙৰ কাম কৰাৰ প্ৰয়োজন আমাৰ চাৰিওকাষটো ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব লাগে আমি এতিয়া ফ্ৰীডম ফাইটাৰ্ছ বিলাকৰ নাম জানিলো ন ভেৰি গুড এতিয়া এখন তোমালোকৰ কাষত সেইখন পেজত এখন ফটো আছে পাইছা কি কৰিছে আন্দোলন কৰিছে না ভেৰি গুড এতিয়া চোৱা আন্দোলনৰ ফটোখনৰ ওপৰত কেইটামান নাম আছে কলা আখৰত কি নাম কেইটা অনন্ত উঠি আছে তাৰপিছত কি আছে প্ৰিয়া মুনপা অনন্ত প্ৰিয়া এতিয়া অনন্তৰ ডাইলগটো হ'ব প্ৰিয়াৰ ডাইলগটো এইফালে সিহঁতৰ ফালে চাই Do you know Bhaveshwari Pukani class? I have heard her name, but there are very little I know about her. Let us read about her then. Bhaveshwari হ'ব গুড ভেৰি গুড এতিয়া চোৱা যে অনন্ত আৰু প্ৰিয়া কথা পাতিছে যে তুমি ভগেশ্বৰী ফুকনিৰ নাম শুনিছানে মই শুনিছো কিন্তু তেওঁৰ বিষয়ে বেছি নাজানো তেতিয়া কৈছা যদি বেছি জানিব খোজা তেতিয়া আমি তেওঁৰ বিষয়ে পঢ়িব লাগিব এতিয়া তোমালোকক মই এটা কেইটা গ্ৰুপ আছা
5টা হয়নে আৰু আমাৰ এই পাঠত কেইটা প্যাৰাগ্ৰাফ আছে গণাচোন কেইটা প্যাৰাগ্ৰাফ আছে 5টা আছে কি আছে এতিয়া গ্ৰুপ 1 ৰ কাৰণে প্যাৰাগ্ৰাফ 1 তোমালোকৰ প্যাৰাগ্ৰাফ কিমান 1 এই গো নহয় গ্ৰুপ 2 ৰ কাৰণে প্যাৰাগ্ৰাফ 2 এটো প্যাৰাগ্ৰাফ 2 গ্ৰুপ 3 ৰ প্যাৰাগ্ৰাফ 3 এটো তোমালোকৰ প্যাৰাগ্ৰাফ গ্ৰুপ 4 ৰ প্যাৰাগ্ৰাফ 4 গ্ৰুপ 5 ৰ প্যাৰাগ্ৰাফ 5 এটা হেল্ল এটা কি কৰিব লাগিব শুনা এতিয়া শুনা মই বুজিম গ্ৰুপ 1 ৰ প্যাৰাগ্ৰাফ কিমান 1 পাইছা সবে গ্ৰুপ 2 ৰ প্যাৰাগ্ৰাফ 2 কোনটো প্যাৰাগ্ৰাফ পাইছা গ্ৰুপ 3 ৰ প্যাৰাগ্ৰাফ 3 পাইছা নে গ্ৰুপ 4 ৰ প্যাৰাগ্ৰাফ গ্ৰুপ 5 ৰ পাইছা ভেৰি গুড এতিয়া তোমালোকে নিজে পঢ়িলে নহব গ্ৰুপত এই প্যাৰাগ্ৰাফটো পঢ়া গ্ৰুপত এই প্যাৰাগ্ৰাফটো পঢ়িবা নে নাই এনে পঢ়ি থাকিবা পঢ়ি পেলাই ডিসকাস কৰা প্যাৰাগ্ৰাফটো কি আছে মোক ক'ব লাগিব তোমালোকক 5 মিনিট সময় দিছো কিমান মিনিট 5 মিনিট কুইক প্লিজ স্টার্ট ইওর রিডিং
Unconscious. Unconscious.